2024 চনৰ 10 জুলাইত এপ্লাই কৰিছিলোঁ অফিচিয়েলি অসমীয়াৰ যিটো বিহু পেপাৰ GI টেগটো আমি নাবাৰ্ডৰ সাহায্যত এপ্লাই কৰিছিলোঁ। চিন্তাটো এনেকৈ আহিল যে আমি যেতিয়া দেখিলোঁ যে আমাৰ গামোচাই GI টেগ পাইছে, আমাৰ যিখিনি থলুৱা আমাৰ সংস্কৃতিৰ অংশ সেই বস্তুটো আমি স্বত্বটো অসমীয়া ৰাইজৰ হাতত মানে আমি ৰখাটো প্ৰয়োজনীয় হৈ পৰিছে। তাৰ কাৰণে কোনোবা নহয় কোনোবা প্ৰয়াস কৰিবই লাগিব। তো আমাৰ বিহু পেপাৰটো তেনেকুৱা এটা আমাৰ সম্পদ, জাতিটোৰ সম্পদ। তো এই সম্পদটো আমি যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে কিবা এটা কৰিব পাৰি নেকি, এনেকৈ চিন্তা কৰোঁতে আমাৰ GI টেগৰ কথাটো মনলৈ আহিল আৰু তেনেকৈ আমি আগবাঢ়িলোঁ। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে OM, ফুল মিনিং হৈছে অৰ্গেনাইজেশ্যন অফ ইউনিভাৰ্চেল মেনকাইণ্ড। আমি এপ্লাই কৰিছিলোঁ 2017 চনত আমি প্ৰতিষ্ঠিত আৰু আমি মুখ্যতঃ মানে অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰা অনুষ্ঠান হয়। আমি কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নতিৰ কাৰণে আমি কাম কৰোঁ। এই কথাটো মই একচুৱেলি আজি ৰাতিপুৱাহে গম পালোঁ যে আমাৰ বিহু যেতিয়া এটা দীঘলীয়া প্ৰয়াস, প্ৰায় 2 বছৰীয়া এটা প্ৰয়াসৰ অন্তত যেতিয়া আমি সফল হ'লোঁ, আমি অত্যন্ত সুখী। এতিয়া ইয়াৰ ফলত আমাৰ এনেকৈ উপকৃত হ'ব, আমাৰ ধৰি লওক যিবোৰ থলুৱা বাঁহ শিল্প, এনেকৈ আমাৰ যিবোৰ হস্তশিল্পৰ লগত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে আমাৰ বিহু পেপাৰ বিভিন্ন ধৰি লওক ডেকৰেটিভ প্ৰডাক্ট বনায়, বিহু পেপাৰৰ লগত জড়িত যিবোৰ মানে ধৰি লওক ডিজাইনিং বস্তু বনায়, তেওঁলোকে বিদেশলৈ এক্সপৰ্ট কৰিব পাৰিব বা আমাৰ সেই প্ৰডাক্টবোৰে তেতিয়া মানে আন্তঃৰাষ্ট্ৰীয় সমাদৰতা পাব। তো এইদৰে মানে আমাৰ অসমৰ বহুত ৰাইজ আৰ্থিকভাৱে উপকৃত হ'ব। গতিকে আমি ভাবিছোঁ আৰু কি কৰিব পাৰি আমি চাম সেই বিষয়ে। মুঠতে এটা দুবছৰীয়া প্ৰয়াসৰ অন্তত মানে সফলতাখিনি নিজৰ ভাল লাগিছে যথেষ্ট।